জয় বন্ধুসকল, ৱেলকাম বেক মাই ইউটিউব চেনেল মিথুনাছ ব্লগছ। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। হয় বন্ধুসকল, বহুতে সুধি আছে, বহুতে জানিব বিচাৰিব যে আমাৰ অসম পুলিচৰ যি ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়া হৈ গ'ল বা ইণ্টাৰভিউ হৈ গ'ল, ইয়াৰে এক্সাম কেতিয়া হ'ব। হয় বন্ধুসকল, ABUB বা ইয়াৰে SI যিখিনি পদ আছিলে, তো তাৰে আমাৰ ৰিটাৰ্ণ এক্সাম কেতিয়া অনুষ্ঠিত হ'ব। আৰু অলৰেডি হয়তো আমাৰ অসম পুলিচ কামাণ্ডো বেটেলিয়নৰ ইণ্টাৰভিউ প্ৰক্ৰিয়া চলি আছে, এতিয়ালৈকে শেষ হোৱা নাই। মানে বিভিন্ন ডিষ্ট্ৰিক্টত বা বেলেগ বেলেগ ডিষ্ট্ৰিক্টত ইণ্টাৰভিউসমূহ চলি আছে। আপোনালোকে হয়তো এইখিনি কথা গম পায়। এতিয়া মূল কথাটো হ'ল যে আমাৰ অসম পুলিচৰ ABUB বা SI যিখিনি আমাৰ আছিলে, তো কেতিয়া ইয়াৰে ৰিটাৰ্ণ এক্সাম অনুষ্ঠিত হ'ব। বন্ধুসকল, ইতিমধ্যে আমাৰ CM ছাৰ মাননীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে ঘোষণা কৰিছে যে আপোনালোকে হয়তো গম পায়, তো ক'ত কেতিয়া কেতিয়ালৈকে ইণ্টাৰভিউ অনুষ্ঠিত হ'ব, মানে আমাৰ এক্সাম কেতিয়া অনুষ্ঠিত হ'ব। মানে বন্ধুসকল, কোনটো মাহত অসম পুলিচৰ যিখিনি মানে ABUB বা SI যিখিনি প্ৰক্ৰিয়া আছে, মানে ৰিটাৰ্ণ এক্সাম, CM ছাৰে অলৰেডি ঘোষণা কৰিছে। মানে CM ছাৰে কি কৈছে, আপোনালোকে হয়তো সেই ভিডিঅ' ক্লিপ বা ভিডিঅ' আপডেট আপোনালোকে ইতিমধ্যে পাইছে। তো আপোনালোকে যদি পোৱা নাই, ভিডিঅ'টোৰ জৰিয়তে সবিশেষ জনাব বিচাৰিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। লগতে আপোনালোকক কৈ দিওঁ যে যদিহে আপোনালোকে আমাৰ চেনেলত নতুনকৈ আহিছে বা কোনোবাই নতুনকৈ ভিজিট কৰিছে, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। কাৰণ এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন বা এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন ৰিলেটেড বা চাকৰিৰ খবৰসমূহ আমাৰ চেনেলত আগতীয়াকৈ পাই থাকিব। বন্ধুসকল, মই আজি 3-4 দিনমান ভিডিঅ' দিব পৰা নাই, কাৰণ কোনো ধৰণৰ কণ্টেণ্ট বা কোনো ধৰণৰ এনেকুৱা ধৰণৰ আপডেট পোৱা নাছিলোঁ। আৰু মোৰো ইণ্টাৰভিউ আছিলে, তো কামাণ্ডত কি হ'ল কি হোৱা নাই আপোনালোকক ভিডিঅ' এটা বনাইছোঁ। আপোনালোকে সেই ভিডিঅ'টো গৈ কিনে ভালদৰে চাই ল'ব। আপোনালোকে যিহেতু গম পালে যে অসম পুলিচৰ ৰিটাৰ্ণ এক্সাম ফেব্ৰুৱাৰী মাহত হ'ব বুলি আপোনালোকে হয়তো গম পাইছে। যদি গম পোৱা নাই, ডেছক্ৰিপশ্যনত থাকিব ভিডিঅ'ৰ লিংক, আপোনালোকে গৈ কিনে চাব। এই ভিডিঅ'টো চোৱা মানে অলৰেডি হয়তো আপডেটটো বা খবৰটো পাইছে। পুনৰ কৈছোঁ, আপোনালোকে ভালদৰে ৰিটাৰ্ণ এক্সামৰ কাৰণে তৈয়াৰী কৰক। মাৰ্ক কি পাইছে কি পোৱা নাই আপোনালোকে সেইটো মেটাৰ নহয়। যিখিনি পাইছে মাৰ্কটো কম হ'লেও কথা নাই, আপোনালোকে কম হ'লেও আপোনালোকে নিজৰ প্ৰিপাৰেশ্যন মানে আপোনালোকে ৰিটাৰ্ণ এক্সামৰ কাৰণে পঢ়ক, ৰিটাৰ্ণ এক্সামৰ কাৰণে ভালদৰে তৈয়াৰী কৰক। যোনসকল যাতে এটা ভাল মাৰ্ক পাইছে, তেওঁলোকেতো পঢ়কে ভালদৰে পঢ়ক। আপোনালোকে হয়তো ইতিমধ্যে গম পালে আপোনালোকৰ ৰিটাৰ্ণ এক্সাম ফেব্ৰুৱাৰী মাহতে অনুষ্ঠিত হ'ব। আপোনালোকে হয়তো গম পালে, যদি আপোনালোকৰ ফেব্ৰুৱাৰী মাহতে ৰিটাৰ্ণ এক্সাম অনুষ্ঠিত হয়, তেতিয়াহ'লে আপোনালোকৰ খুব কম দিন আছে, মানে ৰিটাৰ্ণ এক্সামৰ কাৰণে ভালদৰে তৈয়াৰী কৰক। বন্ধুসকল, এইটো এটা আছিলে সৰু সুৰা আপডেট। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো চাই ভাল পালে, তেন্তে এটা লাইক কৰক আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক।